In this video, we are going to learn the lesson number 1 of class 5 English textbook, which is a poem. The name of the poem is All Things Bright and Beautiful. So I am basically going to discuss the poem in Assamese. So কবিতাটোৰ নাম হৈছে All Things Bright and Beautiful. তো কবিতাটোৰ বিষয়ে বুজিবলৈ যোৱাৰ আগতে শিকিবলৈ যোৱাৰ আগতে আহাচোন আমি প্ৰথমতে কবিতাটো এবাৰ আবৃত্তি কৰিবলৈ যত্ন কৰোঁ। তো লেটছ ৰিচাইট দ্য পয়েম ফাৰ্ষ্ট। কবিতাটোৰ নাম All Things Bright and Beautiful. All things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. তো এইটো বৰ বেছি দীঘল কবিতা এটা নহয়, 8 শাৰীৰ এটা কবিতা, হেভিং অনলি 2 stanzas. তো কবিতাটোৰ বিষয়ে কবিতাটো বুজিবলৈ দুটা ষ্টেঞ্জাতনো কিখিনি কথা আছে এইখিনি জানিবলৈ শিকিবলৈ যত্ন কৰাৰ আগতে আমি চাওঁচোন কবিতাটোৰ নামটো কি কৈছে। কবিতাটোৰ নামটো হৈছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। মানে ব্ৰাইট মানে জানো সকলোৱে উজ্জ্বল চিকমিকাই থকা, আৰু বিউটিফুল মানে ধুনীয়া। উজ্জ্বল চিকমিকাই থকা প্ৰত্যেকটো ধুনীয়া বস্তুৰ বিষয়ে এইটো কবিতা। তো এইটো বেচিকেলি এটা নেচাৰ পয়েম, ঠিক আছে। নেচাৰ পয়েম মানে আমি জানোৱেই, নেচাৰ পয়েম মানে যিবোৰ কবিতাৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বন্দনা কৰে বা প্ৰকৃতিৰ গুণসমূহৰ বিষয়ে, প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ বিষয়ে উল্লেখ কৰে, সেইবোৰ কবিতাকে নেচাৰ পয়েম বোলা হয়, ঠিক আছে। আৰু লগতে এইটো এটা আমি ডিভ'চনেল পয়েম বুলি ক'ব পাৰিম, কিয়নো ইয়াতে মানে ভগৱানৰ যোনটো গুৰুত্ব, ঠিক আছে, এই সুন্দৰ ধুনীয়া পৃথিৱীখন আৰু এই প্ৰকৃতিত থকা প্ৰত্যেকটো উজ্জ্বল সুন্দৰ ধুনীয়া বস্তু তৈয়াৰ কৰাৰ বাবে ভগৱানক কৃতিত্ব প্ৰদান কৰা হৈছে। গতিকে এইটো এটা নেচাৰ পয়েম এজ ৱেল এজ এ ডিভ'চনেল পয়েম, ঠিক আছে। তো মানে আমাক বেচিকেলি প্ৰাইমাৰী লেভেলত প্ৰাথমিক অৱস্থাত আমাৰ মানে যিমানখিনি কবিতা আছে, যেনে ক্লাছ 4ত পোৱা আমি লুক এট দ্য মুন, সেইটো কবিতাও এটা নেচাৰ পয়েমেই আছিলে। তাতো কবিয়ে প্ৰকৃতিৰ বন্দনা, প্ৰকৃতিত থকা মানে প্ৰাকৃতিক উপাদানসমূহৰ বন্দনা কৰিছে, ঠিক আছে। গতিকে এই কবিতাটোৰ কি কৈছে, কবিতাটোত কি কৈছে আমি অকণমান জানিবলৈ যত্ন কৰিম, ঠিক আছে। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে প্ৰত্যেকটো ধুনীয়া আৰু উজ্জ্বল বস্তুৰ কথা কৈছে। অল ক্ৰিচাৰ্ছ গ্ৰেট এণ্ড স্মল, ইয়াতে আমি ক্ৰিচাৰ্ছটো নতুন শব্দ পালোঁ আৰু ইয়াৰ অৰ্থটো ইয়াত দিয়া আছে। ক্ৰিচাৰ্ছ শব্দটোৰ অৰ্থ হৈছে এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড, মানে প্ৰত্যেকটো জীৱিত বস্তু যি এঠাইৰ পৰা আন ঠাইলৈ মুভ কৰিব পাৰে, ঠিক আছে। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, অল মানে কি ক'লে, অল ক্ৰিচাৰ্ছ গ্ৰেট এণ্ড স্মল মানে প্ৰত্যেকটো জীৱিত সৰু, স্মল মানে সৰু আৰু গ্ৰেট মানে ডাঙৰ, সুবিশাল এটা জীৱিত বস্তু হওক বা এটা সৰুতকৈ একদম অতি ক্ষুদ্ৰ এটা জীৱিত পদাৰ্থ হওক, জীৱিত বস্তু হওক। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, ৱাইজ মানে ধৰা গুণী জ্ঞানী এনেকুৱা হ'ব, ৱাণ্ডাৰফুল মানেও ধুনীয়া। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, দ্য লৰ্ড গড মেড দেম অল, আৰু ভগৱানে এইখিনি বস্তু তৈয়াৰ কৰিছে। এই মানে প্ৰকৃতিত থকা যোনখিনি উজ্জ্বল আৰু ধুনীয়া বস্তু হওক বা প্ৰত্যেকটো জিলিকি থকা বস্তু হওক বা এই প্ৰত্যেকটো মানে ৱাইজ এণ্ড ৱাণ্ডাৰফুল, প্ৰত্যেকটো গুণী জ্ঞানী সুন্দৰ ধুনীয়া প্ৰডাক্ট মানে বস্তু কোনে তৈয়াৰ কৰিছে বুলি কৈছে, দ্য লৰ্ড গড মেড দেম অল, ভগৱানে সেইখিনি তৈয়াৰ কৰিছে। নাও লেটছ মুভ টু দ্য ছেকেণ্ড ষ্টেঞ্জা। ছেকেণ্ড ষ্টেঞ্জাটোতো ঠিক একেদৰেই মানে প্ৰকৃতিৰে বন্দনা কৰিছে। প্ৰথম ষ্টেঞ্জাটোত যিদৰে প্ৰকৃতিত থকা এই ইমান ধুনীয়া সুন্দৰ মানে প্ৰত্যেকটো সুন্দৰ উজ্জ্বল জ্ঞানী ধুনীয়া প্ৰত্যেকটো বস্তুৱে যিদৰে ভগৱানৰ সৃষ্টি বুলি কৈছে, ঠিক একেদৰে বাকী ছেকেণ্ড ষ্টেঞ্জাটোতো সেই একেখিনি কথাই কৈছে। মানে কথাটো হ'ল কি, আমি সকলোৱে জানো যে মানে পৰিৱেশ দুই প্ৰকাৰৰ, মানে প্ৰথমটো হ'ল প্ৰাকৃতিক পৰিৱেশ আৰু দ্বিতীয়টো হ'ল মানৱসৃষ্ট পৰিৱেশ। তাৰপিছতে আমাৰ এতিয়া মানৱসৃষ্ট পৰিৱেশ মানে বুলি ক'লে আমি কি বুজিম, ধৰা চহৰ নগৰ গাঁও বজাৰ মানে উচ্চ অট্টালিকাসমূহ, এই সকলোবোৰ হৈছে মানৱসৃষ্ট পৰিৱেশৰ একোটা উদাহৰণ। কিন্তু যেতিয়া প্ৰাকৃতিক পৰিৱেশ বুলি কওঁ তেতিয়া হ'ব কি, খেতি পথাৰ, নদ নদী, পাহাৰ পৰ্বত ইত্যাদিসমূহ। গতিকে মানে ইয়াতে প্ৰাকৃতিক পৰিৱেশৰ প্ৰত্যেকটো বস্তু ভগৱানৰ সৃষ্টি বুলি কৈছে, আৰু সেই প্ৰত্যেকটো বস্তুৱে অতি বেছি ধুনীয়া, অতি বেছি মানে মনোমোহা এনেকুৱা ধৰণে উপস্থাপন কৰিছে। ঠিক একেদৰে এতিয়া চাওঁচোন নেক্সট ষ্টেঞ্জাটোত কি কৈছে, ইজ লিটল ফ্লাৱাৰ ডেট অপেন্স,
প্ৰত্যেক পাহ পোখা মেলা বা লহপহকৈ মানে ডাঙৰ হোৱা বাঢ়ি অহা ফুলৰ কথা কৈছে। ইটছ লিটল বাৰ্ড ডেট ছিংছ, আৰু ইয়াতে কৈছে ছিংছ বুলি কৈছে যেনে মানে চৰাইৰ মানে প্ৰত্যেকটো চৰাইৰ অধিক সংখ্যক চৰাইৰ মাতটো অতি শুৱলা। আমি যেতিয়া মানে নিজান পৰিৱেশ এটাত চৰাইৰ মাতখিনি শুনো বা হাবি বননিৰ আশে পাশে পাহাৰ পৰ্বতৰ আশে পাশে যেতিয়া আমি ভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ কাণত চৰাইৰ মাত পৰে, আমাৰ শুনি অতিকৈ ভাল লাগে। গতিকে চৰাইৰ মাতটোক গানৰ সৈতে তুলনা কৰিছে। ঠিক আছে, ইটছ লিটল বাৰ্ড ডেট ছিং, প্ৰত্যেকটো গান গোৱা চৰাইৰ কথা কৈছে। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, আৰু সেই প্ৰত্যেকটো চৰাই মানে ভিন ভিন ধৰণৰ ভিন ভিন ৰং বিৰঙী চৰাই থাকে, আৰু সেই প্ৰত্যেকটো চৰাইক মানে সুন্দৰ ৰঙীন কৰি তুলিছে কোনে? সি ভগৱানে। ঠিক আছে, যোনে সৃষ্টিখন বনাইছে তেখেতেই চৰাইৰ প্ৰত্যেকটো চৰাই অতি বেছি ৰঙীন আৰু অতি বেছি মনোমোহা কৰি তুলিছে। হি মেড দেয়াৰ টাইনি উইংছ, আৰু এই চৰাইটো কিয় অতি গুৰুত্বপূৰ্ণ হৈ পৰে, চৰাইটো কিয় ইমান ভাল লাগে? কাৰণ তাৰ পাখিখিনিৰ কাৰণে, আৰু সেই পাখিখিনিৰ সহায়তে প্ৰত্যেকটো চৰাই এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ভ্ৰমণ কৰিব পাৰে, উৰি ফুৰিব পাৰে, আৰু সেই পাখিসমূহৰ কাৰণেই এজনী চৰাই দেখিবলৈ মনোমোহা হৈ পৰে। আৰু সেই পাখিও কোনে প্ৰদান কৰিছে? ভগৱানে। গতিকে ছেকেণ্ড ষ্টেঞ্জাটোতো মানে ছেকেণ্ড ষ্টেঞ্জা ইজ বেচিকেলি দ্য এক্সটেনশ্যন অফ ফাৰ্ষ্ট ষ্টেঞ্জা। মানে ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমি শিকিলোঁ তাৰে মানে পৰৱৰ্তী ষ্টেঞ্জাটোতো সেই একেখিনি কথাই কৈছে। গতিকে আমি এইখিনি বুজি পালোঁ। মানে ইয়াতে ভগৱানৰ সৃষ্টিটোৰ কথা কৈছে যে ইমান অপৰূপ এটা সৃষ্টি ভগৱানে কৰিছে, প্ৰাকৃতিক পৰিৱেশটো ইমান সুন্দৰকৈ ইমান মনোমোহা ৰূপত গঢ় দি তুলিছে। গতিকে মানে যিয়ে আমাক কি কৰে? আমাৰ মনত প্ৰশান্তিৰ সৃষ্টি কৰে। গতিকে সেইখিনি কথাই আমাক কৈছে। আৰু সেই প্ৰাকৃতিক মানে ভগৱান প্ৰদত্ত এই প্ৰাকৃতিক পৰিৱেশটোক সুন্দৰকৈ ৰখা, লহপহকৈ বাঢ়ি অহাত আমি যাতে আমাৰ কৰ্মই যাতে এইখিনি অনিষ্ট নহয়, আমি যাতে সহায় কৰিব পাৰোঁ, এইখিনিৰ বাবে আমাক অনুপ্ৰেৰণা যোগাইছে এই পইণ্টটোৰ জৰিয়তে। ঠিক আছে, ইমানখিনি আছিলে পইণ্টটো। তো আমি ইতিমধ্যে বুজি পালোঁ কবিতাটোৱে আমাক কি কৈছে যে আমাৰ কবিতাটো আমি প্ৰথমতে ধুনীয়াকৈ আবৃত্তি কৰাৰ প্ৰয়াস কৰিব লাগিব। পাঞ্চুৱেশ্যন মাৰ্কখিনিত ৰৈ পেলাই ধুনীয়াকৈ যাতে সুন্দৰভাৱে আমি আবৃত্তি কৰিব পাৰোঁ, ৰিচাইট কৰিব পাৰোঁ, তাৰ বাবে যত্ন কৰিব লাগিব। তাৰপিছতে কবিতাটোৱে আমাক কি শিকাব বিচাৰিছে সেইটো আমি আমাৰ নিজৰ জীৱনত, আমাৰ ৰিয়েল লাইফত কেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ বাবে যত্ন কৰিব লাগিব। আৰু দ্বিতীয়তে ইয়াতে কিছুমান মানে গ্ৰামাৰৰ কিছুমান কথাও আছে, যেনেকৈ ধৰা ইয়াতে বহুতকেইটা এডজেক্টিভ আছে, নাউন আছে, ভাৰ্ব আছে, মানে পাৰ্টছ অফ স্পীচৰ বিষয়েও এই কবিতাটোৱে আমাক দেখুৱাই দিছে। যেনেকৈ ধৰা ব্ৰাইট, বিউটিফুল, ৱাণ্ডাৰফুল, স্মল, লিটল এই গোটেইকেইটা হৈছে এডজেক্টিভ। ঠিক আছে, তাৰ উপৰিঞ্চি ইয়াতে নাউন আছে আৰু ভাৰ্বছ আছে। নাউন যেনেকৈ ফ্লাৱাৰ, বাৰ্ড, গড, উইংছ, এইখিনি হৈছে নাউন। ইয়াৰ উপৰি ভাৰ্ব বুলি ক'লে ভাৰ্ব হ'ব মেড, তাৰপিছতে আছে অপেন্স, তাৰপিছতে আছে ছিংছ, এইখিনি হৈছে ভাৰ্ব। গতিকে আমি পাৰ্টছ অফ স্পীচৰ কবিতাটোৰ জৰিয়তে আমি পাৰ্টছ অফ স্পীচৰ তিনিটা ধাৰণা ল'ব পাৰোঁ, এডজেক্টিভ, নাউন আৰু ভাৰ্বৰ মানে সংজ্ঞা আৰু উদাহৰণ কবিতাটোৰ জৰিয়তে আমি শিকিব পাৰোঁ। ঠিক আছে, তাৰপিছত ইমানখিনি আছিলে কবিতাটো।